নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, বহুকেইটা খবৰ লাভ কৰিব আজি আপোনালোকে এইটো ভিডিঅ'তে। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। নিৰ্বাচন চলি আছে। নিৰ্বাচন চলি থকাৰ মাজতে বিভিন্ন জেগাত আমি দেখিবলৈ পাওঁ বিভিন্ন দলসমূহে বা বিভিন্ন পাৰ্টিসমূহে তেওঁলোকৰ যিজন নেকি কেণ্ডিডেট থাকে তেওঁলোকক প্ৰচাৰ চলায়। বিভিন্ন জেগাত তেওঁলোকে বেনাৰ লগায়, বিভিন্ন জেগাত তেওঁলোকে পোষ্টাৰ লগায়, বিভিন্ন ৰাজনৈতিক দলৰ আমি ফ্লেগ দেখিবলৈ পাওঁ বিভিন্ন স্থানত। তো নিৰ্বাচন চলি থকাৰ সময়ছোৱাত আপোনালোকে যেনিবা ইলেকশ্যন খেলক বা নেখেলক কোনো কথা নাই, আপুনি বিজেপিৰে হওক বা কংগ্ৰেছই হওক বা আপুনি দৰকাৰ হ'লে নিৰ্দলীয় নহওক কিয় বা আপুনি আপোনাৰ ইলেকশ্যনৰ সৈতে কোনো ধৰণৰ যেনিবা লেনা দেনাই নাই, আপুনি তথাপিও যদি কোনোবা পলিটিচিয়ানৰ বা কোনোবা পাৰ্টিৰ যদি ফ্লেগ নতুবা আপোনালোকে যদি তেওঁলোকৰ পোষ্টাৰ বেনাৰ এইবিলাক যদি ফালে, এইবিলাকক যদি নষ্ট কৰে বা সেইবিলাক যদি জ্বলায়, তেন্তে আপুনি আইনগতভাৱে দণ্ডনীয় বা আপুনি আইনগতভাৱে এজন জগৰীয়া। তো সেইবিলাক কাম আপোনালোকে কেতিয়াও কৰিবলৈ নাযাব নিৰ্বাচনৰ সময়ছোৱাত। তো তেনেকুৱা ধৰণৰ এটাই ঘটনা সংঘটিত হ'ল। 5জন যুৱকৰ লগত 5জন যুৱকে কি কৰিলে, বিজেপিৰ পতাকা জ্বলালে দলগাঁৱত আৰু তেওঁলোকক দলগাঁৱত আটক কৰিছে বুলি জনাইছে। 5জন লোকে বিজেপিৰ পতাকা জ্বলোৱাৰ কাৰণে। আৰু স্পেচিয়েলিটো আপোনালোকে বিজেপিৰ পতাকা বা বিজেপিৰ পাৰ্টিৰ কোনো ধৰণৰ এনেকুৱা ফ্লেগ এইবিলাকতো জ্বলোৱাটো বাদে ফলাৰ কথাও চিন্তা নকৰিব। কিয়? কাৰণ বিজেপি বৰ্তমান বিৰাট সক্ৰিয় পাৰ্টি আৰু তেওঁলোক বিৰাট শক্তিশালী পাৰ্টি। গতিকে তেওঁ বেলেগৰ কৰিলেও বেলেগৰ যদি ভুলতেও কৰে, কিন্তু ভুলতেও বিজেপিৰ পাৰ্টিৰ কোনো ধৰণৰ ফ্লেগ আদি একো আপোনালোকে হাত নলগাব। তেওঁলোকৰ সামান্য এজন একে নিম্ন পৰ্যায়ৰ লোকেও আপোনালোকক জেলত ভৰাই থ'ব পাৰে। তেওঁলোকৰ ইমানেই পাৱাৰ বৰ্তমান। গতিকে তেওঁলোকৰ লগত পাংগা নল'বই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো সেই পলিটিক্সৰ লগতেই জড়িত খবৰ ওলাইছে। আমি নিৰ্বাচনৰ পূৰ্বে বিভিন্ন জেগাত খবৰ শুনা পাইছোঁ যে বিভিন্নজন লোকে বিজেপিত যোগদান কৰিছে। এনেকুৱা কিছুমান মানুহ বিজেপিত যোগদান কৰি দিছে, আপোনালোকে শ্বকড হৈ যাব। যিবিলাক মানুহে নেকি শুই উঠাৰ পৰা একেবাৰে ৰাতি শোৱাৰলৈকে বিজেপিৰ নন ষ্টপ বেয়া গুণ গাই থাকে, সেইবিলাক ব্যক্তিয়ে এতিয়া বিজেপিত যোগদান কৰিছে। কিছুমান এনেকুৱা ব্যক্তিয়ে যোগদান কৰি দিছে, আপোনালোকে ভাবিলে শ্বকড হৈ যাব যে এইজন ব্যক্তিয়েওনো বিজেপিত যোগদান কৰিব পাৰেনে। কাৰণ এই ব্যক্তিজনে নন ষ্টপ বিজেপিৰ কথা কৈ থাকে, নন ষ্টপ বিজেপিৰ বিৰোধিতা কৰি থাকে। তেনেকুৱা এজন ব্যক্তিয়ে বিজেপিত যোগদান কৰিছে। আপোনালোকে শুনিলে আচৰিত হ'ব। আমাৰ ইয়াৰে এজন যুৱক আছিলে, যুৱকজনৰ নাম নকওঁ, যুৱকজন আছিলে আম আদমি পাৰ্টি। মোৰ ঘৰতো আহি গৈছে, মোৰ ঘৰত তেখেতে চাহ তাহ খাই মেলি গৈছে, মোৰ লগত বহু সময় কথা বতৰা পাতিছে। বিৰাটেই ভাল ল'ৰাজন মোৰ লগত, বিৰাটেই চিনাকি ল'ৰা, সৰু ল'ৰা, মোতকৈ সৰু বাৰু, বেছি মোতকৈ ডাঙৰ নহয়। কিন্তু সেই ল'ৰাজনে বিজেপিক ইমানেই বেয়া পায়, বিজেপিৰ প্ৰত্যেকটো কৰ্মকাণ্ডক বেয়া পায়, চৰকাৰৰ প্ৰত্যেকটো কৰ্মকাণ্ডক বেয়া পায়। তাৰ পাছতো কিন্তু তেখেতে গৈ এতিয়া বিজেপিৰ কিবা এজন মানে ওপৰৰ আৰু অকণ ওপৰৰ তেখেত নেতা বিজেপি যোগদান কৰিলে। গতিকে এনেকুৱা মানুহ কিছুমান এইবাৰ বিজেপিত যোগদান কৰিছে। আপোনালোকে শ্বকড হৈ যাব শুনা পালে। তো সেই সময়তে খবৰ ওলাইছে ইউটিউবাৰ মনীষ কাশ্যপ। আপোনালোকে চিনি পায় নে নাপায় নাজানো, যিজন ইউটিউবাৰ নেকি জেলত থাকি আহিছিলে, প্ৰায় 6 মাহ নে কিমান দিন জেলত থাকি আহিছিলে, যিজনে নেকি চৰকাৰৰ এগেইনষ্টত ভিডিঅ' বনাইছিলে। চৰকাৰৰ এগেইনষ্টত ভিডিঅ' বনোৱাৰ কাৰণে তেখেতক জেলত ভৰাই থৈছিলে। এতিয়া সেইজন মনীষ কাশ্যপে বোলে বিজেপিত হেনো যোগদান কৰিছে বুলি খবৰ ওলাইছে। মই ক'লো নহয় আপোনালোকক, এনেকুৱা কিছুমান মানুহ এতিয়া বিজেপিত যোগদান কৰিছে। আপোনালোকে ভাবিলে আচৰিত হ'ব যে এইজনে আকৌ কিয় বিজেপিত যোগদান কৰিলে, ভাবিলে আপোনালোকে আচৰিত হৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণাচল প্ৰদেশৰ পৰা। অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হৈ আছে। এটা ভিডিঅ' ফুটেজ ভাইৰেল হৈছে, যিটো ভিডিঅ' ফুটেজত দেখা পাইছোঁ যে কোনোবা এটা ৰাস্তা, অৰুণাচল কোনোবা এটা পাহাৰীয়া ৰাস্তা মাজতে নেৰানেপেৰা বৰষুণৰ ফলত খহি গৈছে। তো আপোনালোকে যদি অৰুণাচলত থাকে, বৰ্তমান আমাৰ অসমৰ মেক্সিমাম মানুহ অৰুণাচলত মানে কাম কৰা মেক্সিমাম মানুহ অৰুণাচলতেই কাম কৰে। তো অৰুণাচল যিহেতু আমাৰ অসমৰ ওচৰতে, তো সেইকাৰণে মেক্সিমাম লোকে অৰুণাচলতে কাম কৰে, পইচাও যথেষ্ট ভাল
ভাল পৰিমাণৰ পায় তো আপোনালোকেও যদি অৰুণাচল আসাম ডেইলি যদি আপ ডাউন কৰে এইকেইদিন কাৰণ বতৰ বিজ্ঞানে জনাইছে বতৰ বেয়া হোৱাৰ চান্সেছ আছে অকণমান আপোনালোকে সাৱধানে অহা যোৱা কৰিব কাৰণ অৰুণাচলৰ ৰাস্তা একদম পাহাৰৰ ওপৰত কেনেবাকৈ যদি স্লিপ খাই তলত পৰিবলৈ হয় আপোনাৰ অস্তিত্ব বিচাৰি নাপাব গতিকে বি কেয়াৰফুল অকণমান আহোঁতে যাওঁতে অকণমান সাৱধান বা অসমৰ হওক নহওক অৰুণাচলবাসীকো কৈছোঁ তো আপোনালোকে অকণমান সেফলি থাকিব দেখা পাইছে আপোনালোকে ৰাস্তা কেনেকুৱা ধৰণৰ আপোনালোকৰ তাতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিখা শৰ্মাৰ ওপৰত লেখিকা শিখা শৰ্মাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ আপোনালোকে নিশ্চয় চিনি পায় শিখা শৰ্মা বুলি কওঁতে হয়তো আপোনাৰ বহুতে চিনি পালেই তো শিখা শৰ্মাই এইবাৰ এমপি ইলেকশ্যন খেলিছে এইবাৰ এমপি ইলেকশ্যনত তেখেতে নিৰ্দলীয় পাৰ্টিৰ ফালৰ পৰা খেলিছে শিখা শৰ্মাই নিৰ্বাচন তো সেই সময়তে বিৰোধী পাৰ্টিয়ে শিখা শৰ্মাৰ ওপৰত এলিগেশ্যন লগাইছে যে বিৰোধী শিখা শৰ্মা হৈছে বিজেপিৰ এজেণ্ট তেখেতে বিজেপিক জিকাবৰ কাৰণে কংগ্ৰেছৰ ভোট কমাবৰ কাৰণে শিখা শৰ্মাই নিৰ্দলীয়ভাৱে ইলেকশ্যনত উঠিছে বুলি শিখা শৰ্মাৰ ওপৰত এলিগেশ্যন লগাইছে ক'বলৈ গ'লে কংগ্ৰেছে এলিগেশ্যন লগাইছে বুলি ক'ব পাৰি তো সেই সময়তে শিখা শৰ্মাই কংগ্ৰেছক উত্তৰ দিছে যে মই নিৰ্বাচন খেলিছোঁ মিয়াসকলক ন্যায় প্ৰদান কৰিবৰ কাৰণে মই কোনো ধৰণৰ বিজেপিৰ এজেণ্ট নহয় যদি মই বিজেপিৰ এজেণ্ট হলোহেঁতেন তেতিয়া মই হেলিকপ্টাৰত ঘূৰিলোহেঁতেন বুলি জনাইছে এতিয়া দেখা যাওক যে কোন আপোনাৰ এজেণ্ট কোন বিজেণ্ট সেইটো আমি নিৰ্বাচনৰ পাছতহে যেতিয়া ফলাফল ঘোষণা কৰিব তেতিয়া গম পাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আমাৰ অসমত দ্বিতীয়টো পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল যোৱাকালি নিৰ্বাচনৰ সময়ছোৱাত বহু লোকৰ ফোন কল যোৱা নাছিলে বা ফোন কল অহা নাছিলে ইনকামিং আউটগোয়িং অলপমান প্ৰব্লেম পাইছিলে যোৱাকালি অসমৰ একাংশ ঠাইত তো আপোনালোকৰ তাতো তেনেকুৱা হৈছিলে নাই হোৱা কমেণ্ট এটা কৰি জনাব আমাৰ ইয়াতো যিদিনাখনি নেকি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈছিলে সেই নিৰ্বাচনৰ দিনাখনো তেনেকুৱা ধৰণৰে হৈছিলে ফোন যোৱা নাছিলে ফোন অহাও নাছিলে বহুবাৰ ট্ৰাই কৰাৰ পাছত ফোন গৈছিলে জিঅ' এয়াৰটেল সবৰে হৈছিলে তো আপোনালোকৰ তাতো যদি তেনেকুৱা হৈছিলে নাই হোৱা কমেণ্ট এটা কৰি জনাব আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনাখন যোৱাকালিও তেনেকুৱা ধৰণৰ হৈছে এয়া হয়তো চাগে আমাৰ অসম চৰকাৰৰ ফালৰ পৰাই কৰিছে সেফটি প্ৰিকশ্যনৰ কাৰণে হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আমাৰ অসমবাসীৰ কাৰণে এটা সতৰ্কবাণী ওলাই পৰিছে খবৰ ওলাইছে যে কেইবাজন প্ৰবঞ্চকক অসম আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে বুলি জনাইছে বহিৰাজ্যৰ 3জন প্ৰবঞ্চকক দুৰ্ধৰ্ষ প্ৰবঞ্চকক অসম আৰক্ষীয়ে গ্ৰেফতাৰ কৰিবলৈ সক্ষম হৈছে তো তেওঁলোকে কি কৰে মানুহৰ বেংকৰ একাউণ্টৰ পৰা বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি পইচা সৰলকি কৰে আপোনাৰ একাউণ্টৰ পৰা তেওঁলোকে পইচা উলিয়াই লৈ যায় তেওঁলোকে আমাৰ অসমত মানে বিৰাটে সেটআপ বঢ়াই মেলি বঢ়ি আছিলে অসমৰ মানুহক প্ৰবঞ্চনা কৰিবৰ কাৰণে কেনেবাকৈ কিবাকৈ ধৰা পৰিলে আৰু তেওঁলোকক অসম আৰক্ষীয়ে টানি লৈ গ'ল তো গতিকে আপোনালোকে সাৱধান হ'ব এনেকুৱা ধৰণৰ প্ৰবঞ্চকৰ পৰা বিশেষকৈ বহিৰাগতৰ পৰা কিন্তু অকণমান সাৱধানে থাকিব তেওঁলোক বিৰাটেই চতুৰ মানে খাটাৰনাক বহিৰাগতবিলাক বিৰাট টেঙৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আমাৰ অসমত হৈ গ'ল অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত কেবা ঠাইতো ইভিএম মেচিন বিকলৰ খবৰ ওলাই পৰিছে আমাৰ অসমৰ আপাৰ আসামত যেতিয়া নেকি নিৰ্বাচন হৈছিলে আমাৰ আপাৰ আসামত নিৰ্বাচন হওঁতেও যথেষ্ট পৰিমাণৰ যথেষ্ট ভোট কেন্দ্ৰত বিভিন্ন ধৰণৰ খেলিমেলিৰ কথা শুনা পাইছিলোঁ ডিব্ৰুগড় সমষ্টিৰ কথা আপোনালোকে নিশ্চয় জানিম তো তাৰ উপৰিও বিভিন্ন ধৰণৰ সমষ্টিত বিভিন্ন ভোট কেন্দ্ৰত আমি বিভিন্ন ধৰণৰ ইভিএম মেচিনৰ এনেকুৱা জালিয়াতি বা ইভিএম মেচিনৰ বেয়াৰ কথা আমি শুনা পাইছিলোঁ বিভিন্ন ধৰণৰ খেলিমেলিৰ কথা শুনা পাইছিলোঁ এইবাৰ লোৱাৰ আসামত যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈছে তো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো কেইবাটাও সমষ্টিত ইভিএম মেচিনৰ খেলিমেলি দেখা পোৱা গৈছে এতিয়া কোনকেইটা সমষ্টিত সেইকেইটা সমষ্টি হৈছে বৰদোৱা 5 নং ভোট কেন্দ্ৰত হৈছে ইভিএম মেচিনৰ বিকল হৈছে চিপাঝাৰ 191 নং ভোট কেন্দ্ৰত হৈছে ঘোৰাবন্ধাত হৈছে তাৰ লগে লগে গুৰেশ্বৰত হৈছে ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত হৈছে সামগুৰিৰ 112 নং ভোট কেন্দ্ৰত ইভিএম মেচিনৰ বিকল হৈছে তো আমাৰ দ্বিতীয় পৰ্যায়ৰ যেনেকি নিৰ্বাচন হৈছিলে সেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এই কেইটা স্থানত ইভিএম মেচিনৰ বিকল হৈছে তো মই খবৰ পোৱালৈকে তাৰ পাছত আৰু খবৰ হয়তো ওলাব ক'ত কি হৈছে কি নাই হোৱা গতিকে ভাবক নিৰ্বাচনৰ সময়তে এনেকুৱা হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক যোৱাকালি নে তাৰ আগৰ দিনাখন এটা খবৰত জনাইছিলোঁ যে আমাৰ অসমত এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা চাকমা আৰু হাজং যিসকল শৰণাৰ্থী আছে তেওঁলোকক আমাৰ অসমত সংস্থাপন দিব বুলি মই আপোনালোকক জনাইছিলোঁ
মানে কাখন যিহেতু আহি গ'ল, কাখন যিহেতু লাগু হৈ গ'ল, কাখন লাগু হোৱাৰ পাছত যিসকল নেকি শৰণাৰ্থী আছে, মানে যিসকল নেকি বাহিৰা দেশৰ মানুহ, আমাৰ ভাৰতৰ নহয়, কোনোবা বাংলাদেশৰ, কোনোবা পাকিস্তানৰ, কোনোবা ক'ৰবাৰ ছাপ'জ এক্সাম্পল দিছোঁ আৰু, তো যিসকলে নেকি তাত থাকিব নোৱাৰি ভাৰতলৈ গুচি আহিছে, তাত তেওঁলোকৰ হয়তো কিবা কৰ্মৰ সংস্থাপনৰ অভাৱ ঘটিছে বা তাত কিবা কিবি আৰু XYZ প্ৰব্লেম পাইছে, তো তেওঁলোকে যেতিয়া নেকি সেই দেশখন এৰি অন্য এখন দেশলৈ শৰণ বিচাৰি আহে, তো তেওঁলোকক কোৱা হয় শৰণাৰ্থী। এতিয়া তেনেকুৱা ধৰণৰ শৰণাৰ্থী কোটি কোটি আছে। এতিয়া তাৰে ভিতৰত যিসকল নেকি ধৰি লওক সেই আপোনাৰ চাকমা আৰু হাজং মানুহ আছে, তো তেওঁলোকক বোলে অৰুণাচলত তেওঁলোকক বহুৱাৰ কথা আছিলে, মানে অৰুণাচলত তেওঁলোকক শৰণ দিয়াৰ কথা আছিলে। কিন্তু অৰুণাচলৰ চৰকাৰে কৈ দিলে যে আমি তেওঁলোকক নলওঁ, আপোনালোকে য'ত দিয়ে দি থাকক। এতিয়া অৰুণাচলত যিহেতু নলয়, বাকী ষ্টেটবিলাকেওতো নলয় ভাই, তেওঁলোক বিৰাট টেঙৰ আছে। এতিয়া কি কৰিছে, আমাৰ অসমত দিব। মই আপোনালোকে এই সন্দৰ্ভত খবৰ জনাইছিলোঁ, তেওঁলোকক এতিয়া অসমত দিব, অসমৰ নাগৰিকত্ব দিব। এটা কথাটো হৈ গ'ল যে বিভিন্ন নিউজ বা পৰ্টেলসমূহত আমি এই সন্দৰ্ভত কিন্তু এতিয়ালৈকে একো খবৰ পোৱা নাই। মাত্ৰ প্ৰতিদিন টাইমত আমি এই খবৰটো পাইছিলোঁ, বাতৰি কাকতৰ বাকী চেনেলবিলাকত এতিয়ালৈকে এই খবৰ প্ৰচাৰ কৰা নাই, কাৰণ নিৰ্বাচন চলি আছে। এনেকুৱা এটা খবৰ যদি এই সময়ত প্ৰচাৰ কৰি দিয়ে বিৰাটেই দিগদাৰ হৈ যাব। তাৰ লগে লগে আমি দেখা পাইছোঁ যে আছুৱেও এই সন্দৰ্ভত একো মাত মতা নাই, আছু বিৰাট নিমাত হৈ আছে। তো সেই সময়তে আকৌ কি হ'ল, আপোনাৰ চববিলাক আপোনাৰ নিৰ্বাচন যোৱাৰ পাছত আছুৱে এতিয়া টুইটৰ যোগে, আছুৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই টুইটৰ যোগেৰে জনাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নেকি কাম কৰিম বুলি ভাবিছে, এই আমাৰ শৰণাৰ্থীসকলক ইয়াক শৰণ দিয়াটো, তো তেখেতে সেইটো পৰিহাৰ কৰিবলৈ কৈছে, মানে সেইটো নকৰিবলৈ জনাইছে। যদি কৰে তেনেহ'লে তেওঁলোকৰ ফালৰ পৰা মানে যি কৰে মানে সেই কৰিব আৰু, মানে সেই তেনেকুৱা কথা আছুৰ তৰফৰ পৰা। তো ইমানখিনি হৈ গ'ল, তাৰ পাছত গৈ মাত মাতিছে। এতিয়া দেখা যাওক যে কি কয় যিসকল নেকি আপোনাৰ ভক্ত আছে তেওঁলোকে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰ প্ৰদেশৰ পৰা খবৰ ওলাইছে। বিৰাট এটা ইণ্টাৰেষ্টিং খবৰ ওলাইছিলে, কিন্তু সাংঘাতিক খবৰ ওলাইছে। উত্তৰ প্ৰদেশৰ ফাৰ্মাচিষ্টৰ পৰীক্ষাৰ এতিয়া আপোনাৰ বহি, মানে যিখন নেকি উত্তৰ বহি থাকে, সেয়া উত্তৰ বহীৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে কেইজনমান কেণ্ডিডেটে প্ৰশ্নৰ উত্তৰ লিখাৰ পৰিৱৰ্তে কেৱল জয় শ্ৰীৰাম লিখিলে আৰু তেওঁলোকে তাৰ পাছত পাছ হৈ গ'ল। তো বন্ধু বান্ধৱীসকল ভাবক, ফাৰ্মাচিষ্টৰ পৰীক্ষাত তেওঁলোকে পৰীক্ষা বহীত একো লিখা নাই, কেৱল জয় শ্ৰীৰাম লিখিছে আৰু তেওঁলোকে ভাল পোৱা ক্ৰিকেটাৰৰ নাম লিখিছে আৰু তেওঁলোকে 56% নাম্বাৰ পাই উত্তীৰ্ণ হৈছে 4গৰাকী পৰীক্ষাৰ্থী। উত্তৰ প্ৰদেশত হৈছে এই ঘটনা। এতিয়া কথাটো হৈ গ'ল যে জয় শ্ৰীৰাম লিখিলেই যদি পৰীক্ষাত পাছ কৰে তেন্তে পঢ়িব লাগে কিয়, নহয় জানো? ডাঙৰ IAS বিষয়াসকলে ইমান কষ্ট কৰি পঢ়িব লাগে কিয়? জয় শ্ৰীৰাম লিখিলেই দেখোন পাছ হৈ যায়, 4জন পাছ হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সেই অৰুণাচলৰ যিসকল নেকি শৰণাৰ্থীক আমাৰ অসমলৈ দিব বুলি কৈছোঁ, তো তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ। এতিয়া বন্ধু বান্ধৱীসকল, মই আপোনালোকক ক'লোৱেই, সম্পূৰ্ণ খবৰটো আগতীয়াকৈ আপোনালোকক জনালোৱেই যে অৰুণাচলত দিব বুলি কৈছিলে, তো তেওঁলোকক এতিয়া অৰুণাচলত নিদিয়ে, যেনিবা আমাৰ অসমত দিব। আৰু অমিত শ্বাহ ডাঙৰীয়াই এইটো কৈ দিছে যে আমাৰ অসমত দিয়াৰ ব্যৱস্থা কৰিব। তাৰ লগে লগে যদি ইয়াতে কিবা পৰিস্থিতি বেয়া হয়, কাৰণ আমাৰ ইয়াত দল সংগঠনবিলাক বিৰাট গৰজি উঠে এইবিলাক ক্ষেত্ৰত, তো সেই পৰিস্থিতিক মোকাবিলা কৰিবৰ কাৰণেও পেকেজ ঘোষণা কৰিব হেনো বোলে অমিত শ্বাহ ডাঙৰীয়া। চাওকচোন বাৰু কেনেকুৱা ডাঙৰ এটা কাম কৰিবলৈ গৈছে। তো সেই সময়তে এতিয়ালৈকে বাৰু তেওঁলোকে কোৱা নাই, বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও অফিচিয়েলি এই সন্দৰ্ভত একো উল্লেখ কৰা নাই, কাৰণ উল্লেখ কৰিবনো কেনেকৈ? এনেকুৱা এটা কথা যদি নিৰ্বাচনৰ পূৰ্বে তেখেতে কৈ দিয়ে, চবফালে হাই হুলস্থুল লাগি যাব, নিৰ্বাচনত তেখেতে আলুগুটি 0 পাই যাব, কোনে ভোট দিব এনেকুৱা কৰিলে মানে। তো সেইকাৰণে কোৱা নাই, লাহেকৈ ইলেকশ্যন যোৱাৰ পাছত তেখেতে উল্লেখ কৰিব। তো বন্ধু বান্ধৱীসকল, সেই সময়তে খবৰ ওলাইছে, এতিয়া একাংশ চৰকাৰৰ মানুহে কৈছে যে হিমন্ত বিশ্ব শৰ্মাদেৱৰ ভাৱমূৰ্তি বেয়া কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বাতৰিসমূহ প্ৰচাৰ কৰিছে বুলি জনাইছে একাংশ লোকে। এতিয়া কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো। কিছু লোকে কৈছে যে এইটো নহয়, এইটো মিছা কথা, হিমন্ত বিশ্বৰ তেখেতৰ বেয়া কৰিবৰ কাৰণে, মানে ইমেজ বেয়া কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰকাশ কৰিছে। এতিয়া এই খবৰবিলাকতো হিমন্ত বিশ্ব শৰ্মাদেৱে নোপোৱাকৈ থকা নাই, পাইছে, নিশ্চয় পাইছে। এতিয়া খবৰটো যিহেতু পাইছে, তো তেখেতে কিয় স্পষ্টীকৰণ দিয়া নাই যে নহয় এইটো ভুলকৈ কৈছে, এইটো আমুকটো চেনেলে ভুৱাকৈ প্ৰচাৰ কৰিছে।
নহয় জানো নে কি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মাজুলীৰ সত্তাধিকাৰ আৰু জুবিন গাৰ্গৰ বিতৰ্কৰ মাজত আপোনালোকে হয়তো নিশ্চয় জানে জুবিন গাৰ্গ আৰু মাজুলীৰ সত্তাধিকাৰৰ সকলৰ মাজত বিতৰ্ক চলি আছে তো জুবিন গাৰ্গে বাৰু ক্ষমা খুজিলে তেখেতে সেই আৰু এখন বিহু মঞ্চতে তেখেতে কৈছে যে মই কিবা কৈ দিলোঁ তো আই এম সৰি তো তেখেতে মানে সেই মদ খাই আছিলে তো হয়তো থাকে মদৰ নিচাতে কৈ দিলে চাগে আৰু তেখেতে মানে ক্ষমা খুজিছে এতিয়া তাৰ পিছতেই মাজুলীৰ পৰা খবৰ ওলাইছে যে মাজুলী জিলা সত্ৰ মহাসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত মাজুলীৰ সকলো অনুষ্ঠানতেই জুবিনক নিষিদ্ধ জুবিনক দিয়া বঁটা বিহু কমিটিক ঘূৰাই লোৱাৰ আহ্বান সত্ৰ মহাসভাই এতিয়া কমেণ্ট এটা কৰি জনাওক যে সঁচাকৈয়ে মাজুলীত নিষিদ্ধ কৰিব পাৰিবনে জুবিন গাৰ্গক আজিলৈকে বহু জেগাত জুবিন গাৰ্গক নিষিদ্ধ কৰিলে কিন্তু কোটা মানুহে ভাল পায় তো বিচাৰে আৰু তেওঁলোকক মাতে তো জুবিন গাৰ্গৰ লগতো ঠিক তেনেকুৱাই হ'ব একাংশ লোকে বেয়া পাইছে কিন্তু একাংশ লোকে ভাল পায় সেই ভাল পোৱা লোকসকলেই মাতিব জুবিনক প্ৰগ্ৰেম কৰিবৰ কাৰণে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে নেকি কমেণ্ট এটা কৰি জনাব যদি আপোনালোকে ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে তেন্তে স্ক্ৰীনত আপোনালোকক কেইটামান ষ্টকৰ লিষ্ট দি দিছোঁ আপোনালোকে পাৰিলে এই কেইটা ষ্টকত পইচা ইনভেষ্ট কৰিব নিৰ্বাচনৰ পাছতেই আপোনালোকৰ পইচা কিমান পৰিমাণৰ ডেভেলপ হ'ব আপোনালোকে নিজেই ভাবিব নোৱাৰিব তো বন্ধু বান্ধৱীসকল এই মই স্ক্ৰীনত যিকেইটা আপোনালোকক ষ্টকৰ বিষয়ে দিছোঁ সেইকেইটা ষ্টক আজিৰ পৰা কিছুদিন আগত বেছি দাম নাছিলে আই থিংক 5 বছৰ আগতে বেছি দাম নাছিলে কিন্তু এই ষ্টক কেইটা কি হ'ল এতিয়া গুলিৰ নিচিনাকৈ ৰকেটৰ নিচিনাকৈ আগবাঢ়িছে গোটেইকেইটা ষ্টক আমাৰ চৰকাৰী ষ্টক আমাৰ মানে চৰকাৰী কোম্পানী গোটেইকেইটা আমাৰ চৰকাৰৰ গতিকে আপোনালোকেও ইয়াতে ইনভেষ্ট কৰক এনএছপিচি কিবা কিবি এইবিলাক গোটেইবিলাক আমাৰ চৰকাৰী পইচা ইনভেষ্ট কৰক সাংঘাতিক আপোনালোকে প্ৰফিট পাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসম চৰকাৰে বোলে পুনৰ 30 এপ্ৰিল তাৰিখৰ দিনাখন 1000 কোটি টকা ঋণ ল'বলৈ গৈ আছে বুলি খবৰ ওলাইছে 1000 কোটি টকা পুনৰ ঋণ ল'ব এতিয়া কিয় ল'ব নাজানো 30 এপ্ৰিল তাৰিখে ঋণ ল'ব বুলি শুনিছোঁ কাৰণ হয়তো চাগে চেলেৰি পাতি দিব লগাও আছে বা আগন্তুক আপোনাৰ সেই অৰুণোদয় আঁচনিৰ পইচা দিব লগা আছে 1000 কোটি টকাৰ ঋণ ল'ব কিয় ল'ব কি ল'ব সেইটো চৰকাৰে গম পাব চৰকাৰৰ আপোনাৰ ফাইনেন্সিয়েল টিমে গম পাব বাকি খবৰ ওলাইছে তো সেইকাৰণে আপোনালোকক জনালোঁ এতিয়ালৈকে আমাৰ অসম চৰকাৰৰ কিন্তু বহু কোটি টকাৰেই ঋণ হ'লগৈ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহেন্দ্ৰ সিং ধোনীৰ ওপৰত ভাৰতৰ এজন মোষ্ট পপুলাৰ ক্ৰিকেটাৰ মানে সকলোৱে ভাল পোৱা একদম বিৰাটেই দিমাগ থকা এজন ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ ওপৰত আপোনালোকে চাগে নিশ্চয় চিনি পায় তো মহেন্দ্ৰ সিং ধোনীক এতিয়া এটা ফ্ৰান্সৰ কোম্পানীয়ে ভাৰতৰ ব্ৰেণ্ড এম্বেছাডৰ বনাইছে সেই কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাডৰ বনাইছে সেইটো হৈছে এটা গাড়ীৰ কোম্পানী প্ৰনাউন্সিয়েশ্যনত মোৰ ভুল হ'ব পাৰে সেইকাৰণে আপোনালোকক উল্লেখ কৰা নাই আপোনালোকে নিজেই প্ৰনাউন্স কৰি ল'ব সেই কোম্পানীটোৰ নামটো কি মই আপোনালোকক স্ক্ৰীনত দি দিছোঁ তো এই কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে তেখেতক বাছিছে সেই কোম্পানীটোৱে 7 কোটি টকাত তেখেতক এজ এ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে বাছনি কৰিছে আমাৰ ভাৰতৰ বাবে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নীলোৎপল বৰাৰ ওপৰত আছামিজ ছিংগাৰ নীলোৎপল বৰাৰ ওপৰত ইয়াৰ পাছৰটো খবৰ ওলাইছে তেখেতে আছামিজ গান গায় তাৰ লগে লগে তেখেতে হিন্দী গানতো গীত পৰিৱেশন কৰে আপোনালোকে নিশ্চয় চাগে চিনি পায় নীলোৎপল বৰা তো নীলোৎপল বৰাই এইবাৰ নতুনকৈ এটা গান উলিয়াইছে যিটো গানত অসমৰ এজন ইউটিউবাৰ ডিম্পু বৰুৱা নামেৰে তেখেতৰ লগত কলাবৰেট কৰিছে আৰু তাৰ লগে লগে এজন কোৰিয়ান পপ ছিংগাৰৰ লগত আপোনাৰ কলাবৰেট কৰিছে তো বন্ধু বান্ধৱীসকল ঐ নাচনী নামেৰে গানটি আছে ইউটিউবত আপোনালোকে চাব এজন কোৰিয়ান ছিংগাৰৰ লগত আমাৰ অসমৰ এজন যুৱকে কলাবৰেশ্যন কৰিছে তো গানটো যদি এতিয়ালৈকে শুনা নাই ঐ নাচনী বুলি আছে তো গানটি গৈ এবাৰ আপোনালোকে চাবগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক যোৱাকালিৰ খবৰটোত জনাইছিলোঁ যে এজন ডক্টৰে ফেচবুকৰ জৰিয়তে এটা পোষ্টত জনাইছে যে বস্তুৰ দাম বৰ্তমান ইমানেই বাঢ়িছে বস্তু নহয় একচুৱেলি মেডিচিনৰ দাম ইমানেই বাঢ়িছে এটা সামান্য চকুৰ ড্ৰপাৰৰ দাম 300 পৰা 400 টকা পাইছেগৈ মানে যিবোৰ নেকি ধৰি লওক অকণমান মানে ভাল কাম কৰে যিবোৰ নেকি বিভিন্ন মেজৰ কামত প্ৰয়োজন হয় মেজৰ হেৰিয়ত তো সেইবিলাকৰ দাম 300 পৰা 400 টকা পাইছেগৈ বুলি এজন ডক্টৰে কৈছে আৰু সেই ডক্টৰজনে কৈছে যে এই মেডিচিনটো এতিয়া প্ৰেছক্ৰাইব কৰিবৰ কাৰণে ৰোগীক চিন্তা কৰিব লাগে এতিয়া চাওক ডক্টৰজনে ৰোগীজন ধনী নে দুখীয়া সেইটো কিন্তু তেখেতে নাচায় তেখেতে চায় যে কেনেকৈ ভাল এটা মেডিচিন দি সেইজন ৰোগীক বচাব পাৰি নহয় জানো ডক্টৰে তো সেইটোৱে চাই এতিয়া চাওক বোলে তেখেত বোলে দুখীয়া বুলি আৰু সেই ভাল নোহোৱা 5 টকীয়া মেডিচিন এটাটো লিখি দিব নোৱাৰে যিটো মেডিচিনে যিটো বেমাৰ ঠিক কৰে
দৰকাৰ হ'লে দাম যিমানেই নহওক সেই মেডিচিনটোহে লিখিব ডক্টৰজনে নহয় জানো ঠিক তেনেকুৱা ধৰণৰ কথা তো ডক্টৰজনে যোৱাকালি সেই ফেচবুকত তেখেতে লিখিছে যে যিসকলে নেকি 1250 টকাৰ অৰুণোদয় আঁচনিৰ পইচা পায় তো তেওঁলোকৰ যাতে তেনেকুৱা ধৰণৰ বেমাৰ আজাৰ নহওক তো তাৰে প্ৰাৰ্থনা কৰিছে তেখেতে এতিয়া যোৱাকালি তাৰ লগে লগে আৰু এটা ভিডিঅ' ভাইৰেল হৈছে যিটো ভিডিঅ'ত এগৰাকী মহিলাই কান্দি এটা ভিডিঅ' বনাইছে আৰু তেখেতে কৈছে যে এই টেবলেটটো মই নিতেও খাব লাগে ৰেবলেট ডি নে কি বুলি কৈছিলে তেখেতে নিতেও খাব লাগে সেইটো হৈছে এটা গেছৰ টেবলেট এতিয়া সেই টেবলেটটো তেখেতে নিতেও খাব লাগে দাম আছিলে 200 কিমান টকা এতিয়া হৈ গ'লগে 294 টকা নে কিমান 294 টকা এটা টেবলেটৰ এটা ফাইলৰ দাম আৰু এটা ফাইলত খুব বেছি 15টা থাকে মানে মাহত দুটা ফাইল তেখেতে খাব লাগে গেছৰ টেবলেট যেহেতু কন্টিনিউ এটাকে খাব লাগে গতিকে তেখেতে কৈছে যে চৰকাৰে ইমানকৈ দাম বঢ়াইছে আমি কেনেকৈ চলি আমাৰ নিচিনা দুখীয়া মানুহে কেনেকৈ মেডিচিন খাই জিয়াই থাকিব তো বন্ধু বান্ধৱীসকল দেখিছে চৰকাৰে কেনেকুৱা ধৰণৰ কাম কৰিছে গতিকে ভোট দিবলৈ যাওঁতে চাই চিতি ভোট দিব অন্ধভক্তৰ নিচিনাকৈ ভোট নিদিব পাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে শাহৰুখ খানৰ জিঅৰিৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ শাহৰুখ খানৰ জিয়েকে প্ৰায় 12.91 কোটি টকা খৰচা কৰি মানে প্ৰায় 13 কোটি টকা খৰচা কৰি খেতি মাটি কিনিছে মানে খেতি কৰিবৰ কাৰণে মাটি কিনিছে এতিয়া আপোনালোকৰ হয়তো বিৰাটেই মনত মানে ভাল লাগিছে যে ইমান ডাঙৰ এজন আৰ্টিষ্টৰ তেখেতৰ ছোৱালীয়ে খেতি কৰিবৰ কাৰণে মাটি কিনিছে তো আপোনালোকে হয়তো জানে যে ভাবিছে চাগে যে তেওঁলোকেতো নিজে খেতি নকৰে বেলেগক লগাই খেতি কৰাব বাকি যি কি নহওক খেতি কৰিবৰ কাৰণে মাটি কিনিছে কিমান এটা ভাল খবৰ কিমান এটা ভাল লগা খবৰ নহয়নে কিন্তু বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ যিবিলাক নেকি ডাঙৰ বিজনেছমেন থাকে যিবিলাক নেকি ডাঙৰ আপোনাৰ ধনী মানুহ থাকে তেওঁলোকে কি কৰে তেওঁলোকৰ যি নেকি ইনকম তো সেই ইনকমৰ ওপৰত যি নেকি ট্যাক্স পৰিশোধ কৰিব লাগে সেই ট্যাক্স পৰিশোধ ট্যাক্স পৰিশোধৰ পৰা বাচিবৰ কাৰণে তেওঁলোকে এনেকুৱা কিছুমান কাম কৰে আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহে যদি আমি 10 লাখ টকা এটা ইনকম কৰো তাত আমি কি কৰিব লাগিব প্ৰায় 10% মান আমি চৰকাৰক ট্যাক্স পৰিশোধ কৰি দিব লাগিব আৰু আমি সেইটো 10% ট্যাক্স পৰিশোধ কৰি দিওঁ চৰকাৰক কিয় কাৰণ আমি নাজানো সেইবিলাক কৌশল কিন্তু যিবিলাক ধনী মানুহে কিন্তু ট্যাক্স পে নকৰে ট্যাক্স কেনেকৈ পে নকৰে তেওঁলোকে এনেকুৱা কিছুমান কাম কৰি দিব যাৰ পৰা নেকি তেওঁলোকে ট্যাক্সৰ পৰা বাচি যাব যেনে শাহৰুখ খানে 12 কোটি টকাৰ মাটি কিনি দিলে এটা 12 কোটি টকাৰ যে মাটি কিনিলে তাত সাবসিডি আছে ভাই যেটা নেকি কোনোবা এজন মানুহে এগ্ৰিকালচাৰেল কাম কৰিব তো তেখেতৰ ওপৰত সাবসিডি প্ৰদান কৰিব তাত কোনো ধৰণৰ ট্যাক্স নলয় চৰকাৰে তো ট্যাক্সৰ পৰা তেখেতে বাচি গ'ল তো তাৰ তেওঁলোকে কি কৰিব বিভিন্ন ধৰণৰ হেলথ ইন্সুৰেন্স ক্ৰয় কৰি পেলাব হেলথ ইন্সুৰেন্স ক্ৰয় কৰিলে কি হয় হেবিলাকত ট্যাক্স ফ্ৰী থাকে এলআইসি কৰি পেলাব এলআইসি কৰিলে কি হয় ট্যাক্স ফ্ৰী থাকে সাপোজ ধৰি লওক এজন ব্যক্তিয়ে বছৰি যেনিবা 1 কোটি টকাৰ ট্যাক্স পে কৰিব লাগে সাপোজ ধৰি লওক তেখেতে কি কৰিব সেই 1 কোটি টকাৰ তাতকে ভাল আপোনাৰ ইন্সুৰেন্স ক্ৰয় কৰি পেলাব তেখেতৰো ফায়দা হ'ল এফালে আপোনাৰ ট্যাক্সৰ পৰা বাচি গ'ল তো এনেকুৱা ধৰণৰ কামবিলাক কৰে ধনী মানুহবিলাকে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম